মোৰ এই কিশোৰ জাৰ্ণিটোত প্ৰায় 6 মাহ সম্পূৰ্ণ হ'বৰে হৈছে আৰু ইমান দিনে কাম কৰি মানে ভালেখিনিমান কথাই শিকিছোঁ আৰু ইমান দিনে ভালেখিনিমান মানুহ লগ পাইছোঁ যিয়ে মোক বহুত বেছিয়ে ভাল পায় মৰম দিছে কিন্তু তাৰ মাজতো এচাম মানুহ এনেকুৱাও লগ পাইছোঁ যিয়ে মানে এটা সুযোগ পালেও ডিমটিভেট কৰিবলৈকেও এৰি নিদিয়ে আৰু যি কি নহওক উলুবাৰীৰ কিশোৰ ষ্টলখন আজিৰ পৰা আমি আকৌ আৰম্ভণি কৰিছোঁ আপোনালোকে আহিব উলুবাৰী KFC ওচৰতে আমাৰ নতুনকৈ যিখন ষ্টল দিছোঁ বা ভালেখিনিমান বন্ধ আছিলে বাৰু কিন্তু আজিৰ পৰা আমি আকৌ কণ্টিনিউ কৰিম বুলি ভাবিছোঁ আৰু মই এটাই বিচাৰিছোঁ যে আমাৰ অসমীয়া মানুহখিনিয়ে অন্তত অসমীয়া ল'ৰা ছোৱালীখিনিক ছাপোৰ্ট কৰি আগবাঢ়ি যাবলৈকে অকণমান সহায় কৰক আৰু যদি আপুনি সহায় কৰিব নোৱাৰে পজিটিভলি একো কমেণ্টছো দিব নোৱাৰে তেনেহ'লে আপোনালোকে ডিমটিভেট কৰিবলৈকে এনেকৈ ষ্টলত আহি বিভিন্ন ধৰণৰ কথা নক'ব প্লিজ এয়া হৈছে মোৰ বিভিন্ন ধৰণৰ ফ্লেভাৰৰ কেকবিলাক এয়া হৈছে ৰেড ভেলভেট কেক আৰু বহুতেই মোৰ পৰা এনেকুৱা ধৰণৰ গ্লাছ ল'বলৈও বিচাৰি আছিলে তো যিসকলে মোৰ পৰা এনেকুৱাকৈ গ্লাছ আৰু কাপ বিচাৰি আছিলে তেওঁলোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব আৰু এতিয়াৰ পৰা আমি গ্লাছ আৰু কাপ দিয়াৰো ব্যৱস্থা কৰিছোঁ Thank you.